হেল্ল' ষ্টুডেণ্ট, তোমালোকক আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ ইম্পৰ্টেণ্ট চেপ্টাৰ 13ৰ কানাইৰ চাতুৰি কবিতাটোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিবলৈ ওলাইছো, যিটো পাঠৰ লেখক শ্ৰীধৰ কন্দলি। যিসকল ছাত্ৰ ছাত্ৰী এই পাঠটোৰ প্ৰশ্ন উত্তৰ কৰিবলৈ সক্ষম হোৱা নাই, তোমালোকে এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আমাৰ এই ভিডিঅ'টোৰ পৰা লিখি ল'ব পাৰিবা। লগতে ভিডিঅ'টোৰ জৰিয়তে পাঠটোৰ বিষয়বস্তুৰ বিষয়েও আঁতিগুৰি মাৰি বুজিব পাৰিবা। তেন্তে বলা দেৰি নকৰো, প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়ো। পাঠভিত্তিক প্ৰশ্ন উত্তৰ 1 নং ক, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? উত্তৰ, কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল। প্ৰশ্ন খ, কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল? উত্তৰ, কৃষ্ণই 4-5 দিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল। প্ৰশ্ন গ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? উত্তৰ, দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। প্ৰশ্ন ঘ, কপিল মুনিৰ মাতৃ কোন আছিল? উত্তৰ, কপিল মুনিৰ মাতৃ আছিল দেৱহতী। উঙ, কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? উত্তৰ, বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল। প্ৰশ্ন 2, তথাপি তুহুক দেখন্তে দৰন্ত উৰি যায় মোৰ জীউ, এইষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুলি কৈছে, বুজাই লিখা। উত্তৰ, উক্ত কথাষাৰ কৃষ্ণৰ উক্তি। মাতৃ যশোদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায়। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু, যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। শিশু কৃষ্ণক মাকে গৰু চৰাবলৈ পঠিয়ায়, অথচ কৃষ্ণই ঘূৰি আহি গৰম ভাতৰ ঠাইত পইতা ভাতহে খাবলৈ পায়। কৃষ্ণৰ চতুৰ্ভুজ ৰূপ দেখি জগত ভুল যায়, অথচ মাকে কৃষ্ণৰ ৰূপক ইটিকিং কৰি কলীয়া বুলি মাতে। দধিচুৰ মাটি খোৱা বুলি মাকে কৃষ্ণক ঠাট্টা কৰে। মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে যশোদাই কৃষ্ণক ডাঙৰ দীঘল কৰিছে। সেয়ে মাক যশোদাৰ খং উঠা দেখিলে কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভকতিত সন্তুষ্ট হৈ কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্ৰকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকে। যশোদাৰ মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব। সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত তেওঁ মানৱী লীলা প্ৰদৰ্শন কৰি নানা চুৰ চাতুৰিৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশোদাক দেখিলে ভয় খোৱাৰ কথা কৈছিল। প্ৰশ্ন 3, মোহিনী স্বৰূপে অমৃত পিয়ালো, সাধিলো দেৱৰ কাম। কোনে মোহিনীৰ ৰূপ ধৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা। উত্তৰ, বিষ্ণু বা কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। কৃষ্ণই দেৱতাক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণি মুকুতা ৰত্নকে ধৰি বিষ আৰু অমৃতো ওলাইছিল। অমৃত পান কৰিলে অমৰত্ব লাভ হয় বুলি জ্ঞাত হোৱা বাবে দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা আজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে অসুৰসকলে অমৃত পান কৰি অমৰত্ব লভিলে দেৱতাসকলৰ অস্তিত্ব সংকটত পৰিব আৰু সমস্ত ব্ৰহ্মাণ্ড অন্যায় অনিয়মেৰে অন্ধকাৰাচ্ছন্ন হৈ পৰিব। সেয়ে দেৱতাসকলে ভগৱান বিষ্ণুৰ সহায় বিচাৰিছিল। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই চেনেলটোত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো বিষয়ৰে প্ৰশ্ন উত্তৰ সন্নিৱিষ্ট কৰা আছে। সেয়ে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'লে তোমালোকৰ ভৱিষ্যতৰ সুবিধা হ'ব। আৰু লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিবা। লাইক কৰিলে আমি অলপ উৎসাহিত হওঁ তোমালোকৰ কাৰণে অন্য ভিডিঅ'সমূহ বনাবলৈও। তেন্তে বলা আমি পৰৱৰ্তী উত্তৰলৈ আগবাঢ়ো। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি, অৰ্থাৎ এগৰাকী দীপলীপ সুন্দৰী ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাত সকলো সেই সুন্দৰী ৰূপত আকৃষ্ট হৈছিল। এই চেগতে মোহিনী ৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লোৱাত দুই পক্ষ এই কথাত মান্তি হৈছিল। মোহিনী ৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়োফালে দুটা বেলেগ শাৰীত বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি বাৰুণী নামৰ সুৰা ভগাই দিছিল। অৰ্থাৎ দেৱতাসকলেহে কেৱল অমৃত খাবলৈ পাইছিল। অসুৰসকলে অমৃত লাভৰ পৰা বঞ্চিত হৈছিল আৰু অমৰত্ব লাভ নকৰাকৈ থাকিল। ফলত দেৱতাৰ উদ্দেশ্য সাধন হৈছিল। এনেদৰে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। প্ৰশ্ন 4, মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। উত্তৰ, কবিতাটোত শিশু কৃষ্ণৰ মাক হৈছে যশোদা। যশোদা হৈছে গোৱালৰ ৰজা নন্দৰ ঘৈণীয়েক। কৃষ্ণই আপত্তি দৰ্শাইছে যে বাঁহৰ বাঁহী বজাই কৃষ্ণৰ দুই ওঠ ফাটি তেজ ওলাই যায়। মাকে এই কথা জানিও তেওঁক 6 ৰতি সোণেৰে এটা বাঁহী গঢ়াই নিদিয়ে। ৰাজপটেশ্বৰী হৈও এইখিনি খৰচ নকৰাৰ বাবে কৃষ্ণই লাজ পাইছে।
তেওঁ কৈছে যে মাকৰ ধনত জুই লাগিব আৰু গাঁতৰ ভিতৰতে পোত খাই থাকিব। গৰু চৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে এমুঠি ভাত দি পঠিয়াই যিকোনোৰে তেওঁৰ পেট নভৰে। এগৰাহ খাই আনগৰাহ নুজুৰে, ফলত আধা পেটিকৈ খোৱা শেষ কৰে। নতুৱা টনাক পিন্ধি অৰ্থাৎ গামোচাৰ দৰে পোছাক পিন্ধি দিনটো গৰু চৰাই থাকোতে তেওঁক কাঁইতে পিন্ধে, অথচ মাকৰ খবৰে নাই। কেঁকুৰা চুলি ধূলি পৰি প্ৰকাণ্ড জটা বান্ধি যায়, কিন্তু মাকে তেল লগাই দিয়াৰ নামগোন্ধকে নলয়। এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খোজে। মাকৰ এনেবোৰ গুণৰ কথাকে কবলৈ কৃষ্ণৰ লাজ লাগে বুলি কবিতাটোত বৰ্ণনা কৰা হৈছে। ৫ নং চমুটুকা লিখা, মই উত্তৰখিনি পাঠ কৰি দিছো। উত্তৰ ক, বামন। সংসাৰৰ উন্নতিৰ নিমিত্তে ভগৱানে দশাৱতাৰৰ ৰূপ লৈ যুগে যুগে দুষ্টক দমন কৰি আহিছে। বিষ্ণুৰ এই দহোটা অৱতাৰৰ ভিতৰত পঞ্চম অৱতাৰটোৱে হৈছে বামন অৱতাৰ। বামন হৈছে বিষ্ণুৱে লোৱা বাওনা মানুহৰ ৰূপ। দৈত্যৰাজ বলি আছিল শক্তিশালী ৰজা। তেওঁ সকলোকে যি বিচাৰে তাকে দান কৰিছিল। এবাৰ তেওঁ এক যজ্ঞৰ আয়োজন কৰি ঘোষণা কৰিছিল যে যিয়ে যি বস্তু তেওঁৰ পৰা বিচাৰে সেই বস্তুৱে তেওঁ দান কৰিব। সেইমতে বলিৰ পৰা অনেকে বহু মূল্যৱান সামগ্ৰী দানৰূপে লৈছিল। এনে কাৰ্যৰ পৰা বলিৰ মনত প্ৰচণ্ড অহংকাৰৰ জন্ম হৈছিল। ভগৱান বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰি বলিৰ যজ্ঞলৈ আহিছিল আৰু তেওঁৰ দৰ প্ৰচন্ন কৰিবলৈ। বলিয়ে সামান্য বাওনা লোক বুলি ভাবি কি লাগে তেওঁক খুজিবলৈ কলে। বামনে ৰজাৰ পৰা নিজৰ ভৰিৰ জোখেৰে মাত্ৰ ৩ পদ ভূমি বিচাৰিলে। এই অকণমানি ভৰি দুখনেৰে ৩ পদ মাত্ৰ ভূমি লৈ কি কৰিব বুলি ভাবি ৰজাই অটহাস্য কৰিবলৈ ধৰিলে। তথাপি বামনে ৩ পদ ভূমিয়ে যথেষ্ট বুলি কোৱাত ৰজাই দান দিবলৈ মান্তি হল। বামনে বিৰাট আকাৰ ধাৰণ কৰি এখন ভৰি পৃথিৱীত থৈ আনখন ভৰি স্বৰ্গত থলে। এতিয়া তৃতীয় পদ ক'ত ৰাখিব ৰজাক সুধিলে। বলিয়ে বামনৰ এই ৰূপ দৰ্শন কৰি স্বয়ং বিষ্ণু বুলি বুজি উঠিল আৰু নিজ বচন ৰাখিবৰ বাবে তৃতীয় পদ তেওঁৰ মূৰৰ ওপৰতে থবলৈ কলে। বিষ্ণুৰূপী বামনে বলিৰ মূৰৰ ওপৰত তেওঁৰ ভৰি থোৱাৰ লগে লগে সেই ভৰ সহিব নোৱাৰি বলি গৈ পাতাল পালেগৈ। এনেদৰে ভগৱানে বামন অৱতাৰ লৈ বলিৰ দৰ্পচূৰ্ণ কৰিছিল। তাৰপিছত আছে দেৱহূতি। দেৱহূতি হৈছে স্বয়ম্ভুৱ মুনিৰ কন্যা। এওঁ কৰ্দম মুনিৰ পত্নী আৰু কপিল মুনিৰ মাতৃ আছিল। গ, কপিল। কৰ্দম মুনি আৰু দেৱহূতিৰ পুত্ৰ কপিল হৈছে এজন প্ৰসিদ্ধ মুনি। এওঁক বিষ্ণুৰ অৱতাৰ বুলিও গণ্য কৰা হয়। হিন্দুৰ সাংখ্য দৰ্শন এওঁৱে প্ৰৱৰ্তন কৰে। পুৰাণত বৰ্ণিত অনুসৰি সৰগ ৰজাৰ ৬০,০০০ পুত্ৰ কপিল মুনিৰ শাপতে ভস্ম হয়। ঘ, শ্ৰীধৰ কন্দলী। শ্ৰীধৰ কন্দলীৰ বিষয়ে তোমালোকৰ পাঠটোৰ কবি পৰিচয়তে আছে, তাৰ পৰা তোমালোকে লিখি লৈ মনত ৰাখিবা। উঙ, দৈৱকী। শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী আৰু বসুদেৱৰ পত্নী। এওঁ মথুৰাৰ ৰজা কংসৰ ভনীয়েক আছিল। কংসই ভনীয়েকক খুব মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে ধুমধামেৰে ভনীয়েকৰ বিয়া পাতিছিল। এদিন হঠাতে আকাশবাণী হল যে দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই কংসক হত্যা কৰিব। এই ঘোষণাৰ লগে লগে কংসই দৈৱকী বসুদেৱক জেলত ভৰাই থৈছিল আৰু জন্মৰ লগে লগে দৈৱকীৰ প্ৰতিটো সন্তানেই কংসই হত্যা কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ জন্মৰ সময়ত সকলো নিদ্ৰামগ্ন হৈ থকাত আৰু জেলৰ দুৱাৰ নিজে নিজে খোল খাই যোৱাত বসুদেৱে গোকুলৰ ৰজা নন্দৰ ঘৰত ৰাতিয়ে কৃষ্ণক থৈ আহিছিল। পাছলৈ দৈৱকীৰ এই অষ্টম পুত্ৰই কংসক বধ কৰি অত্যাচাৰৰ অন্ত পেলাইছিল আৰু বসুদেৱ দৈৱকীক জেলৰ পৰা উদ্ধাৰ কৰিছিল। প্ৰশ্ন ৬। পাঠটোৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা। উত্তৰ: এদিনাখন শ্ৰীকৃষ্ণই অভিমান কৰি পুৱা শুই আছিল। এনেতে গোপ শিশুসকলে খেৰি খেলিবলৈ কৃষ্ণক জগাই দিব লাগে বুলি নন্দৰ ঘৈণীয়েক যশোদাক অনুৰোধ কৰিলে আৰু সেইমতে যশোদাই কৃষ্ণক ইমান দেৰিলৈকে শুই থকাৰ বাবে ধমকি দি জগাই দিলে। কৃষ্ণই পিছে ইমানতো নুঠাত মাকে এইবাৰ মৰমৰ মাতেৰে জগাবলৈ ধৰিলে। কৃষ্ণই উঠক চাৰি মাকক ওলোটাই খংহে কৰিলে আৰু ৪-৫ দিনলৈকে গৰু চৰাবলৈ নগৈ ঘৰতে শুই থাকিব বুলি কলে। কিয়নো কৃষ্ণৰ অনুভৱ হৈছে যে মাকে তেওঁক মৰম নকৰে। যি কৃষ্ণ জগতৰ কাৰণ তেওঁ যশোদাৰ ভয়ত কঁপি থাকিব লাগে। মাকে যিকোন হৈ খাবলৈ দিয়ে, তাৰ পৰা কৃষ্ণৰ স্বাস্থ্যৰ একো উন্নতি হোৱা নাই। বৰঞ্চ মাকে দুষ্টালি কৰিলে কৃষ্ণক বান্ধি থোৱাৰ বাবে কৃষ্ণৰ কঁকালটো ছিগি যোৱাৰ উপক্ৰম হৈছে। ব্ৰহ্মাণ্ডৰ সৰ্জনকৰ্তা আৰু পালনকৰ্তা কৃষ্ণক ব্ৰহ্মাকে ধৰি সমস্ত চৰাচৰ জীৱই সেৱা কৰে। সেই কৃষ্ণই যশোদাৰ ঘৰত গৰু চৰাবলগীয়া হৈছে। কৃষ্ণই নাৰায়ণ ৰূপে অনন্ত শয্যাত শয়ন কৰে। তেওঁৰ নাভিৰ পৰাই ব্ৰহ্মাৰ উৎপত্তি। ৩ ভুৱন তেওঁৰে সৃষ্টি। ব্ৰহ্মাক বেদৰ জ্ঞানো তেওঁৱে দিছিল। যশোদাৰ ঘৰত এনে কৃষ্ণৰ পিছে আদৰেই নাই। অসুৰৰ ভয়ত কৃষ্ণক স্মৰণ কৰা মাত্ৰকেই তেওঁ চতুৰ্ভুজ ৰূপত দেৱতাসকলক দেখা দিছিল, যি ৰূপ দেখি ত্ৰিদহ ঢলি পৰিছিল। এনে ৰূপৱন্ত কৃষ্ণকে মাকে আকৌ কলীয়া বুলিহে ঠাট্টা কৰে। মোহিনী ৰূপ ধৰি যিজনে নিজ হাতত থকা অমৃত নিজে নাখাই দেৱতাসকলক খুৱাইছিল, সেই কৃষ্ণক মাকে দধিচুৰ বুলি অপমান কৰে। কৰ্দম মুনিৰ ঘৰত পুত্ৰ কপিল মুনি ৰূপে জন্ম লৈ মাতৃ দেৱহূতিৰ সন্মুখত তত্ত্ব বিচাৰ কৰিছিল তেওঁৱেই। কৃষ্ণই বামন ৰূপেৰে বলিক পাতাললৈ পঠাইছিল। গংগাক চৰণৰ নখেৰে বোৱাই আনিছিল আৰু সেই গংগাকেই বাটতে পাই মহাদেৱে জটাত ধাৰণ কৰিছিল। ইমান মহিমাৰ অধিকাৰী কৃষ্ণক পুত্ৰ বুলি কবলৈ মাকে বেয়া পায়।
অথচ কৃষ্ণই মাকৰ কাঠবাজি বদনাম নোহোৱা কৰিলে। সেয়ে মাকৰ গুণৰ কথা কবলৈ কৃষ্ণৰ লাজ লাগে। বাঁহৰ বাঁহী বজাই বজাই কৃষ্ণৰ ওঠেৰে তেজ ওলাই গৈছে, তথাপি মাকে ছয়ৰতি সোণেৰে সোণৰ বাঁহী গঢ়াই নিদিয়ে। মাকৰ ধনৰ গাঁতত জুই লাগিব বুলি কৃষ্ণই ক্ষোভেৰে কৈছে। গৰু চৰাবলৈ গলে মাকে এমুঠিমান ভাতহে দিয়ে, যিখিনি এগৰা খালে আন গৰাহলৈ নোজোৰে। ফলত কৃষ্ণই আধা পেটি খাই ভোকত থাকিবলগীয়া হয়। দিনটো গৰু চৰাই থাকোতে কাঁইতে বিন্ধি শৰীৰ থকা সৰকা কৰে, তথাপি মাকে ভাল কাপোৰ নিদিয়ে। দিনৰ দিনটো ধূলি লাগি কেঁকুৰা চুলিত যত বান্ধি গৈছে, কিন্তু মাকে তেল লগাই দিয়াৰ নাম নলয়। এইবোৰ কথা ভাবিলে কৃষ্ণৰ দুখত কান্দিবলৈ মন যায়। সেয়ে ইমান অপমানৰ পুতক তুলিবলৈ কৃষ্ণই দৈৱকীৰ ওচৰলৈ যাব বুলি যশোদাক কৈছে, কিয়নো তেতিয়াহে যশোদাই কৃষ্ণলৈ মনত পেলাই কান্দিব। কৃষ্ণৰ এই কথা শুনি যশোদাই তেওঁক কন্দুৱাবলৈ কৃষ্ণৰ যি ইচ্ছা তাক পৰিত্যাগ কৰিবলৈ কলে আৰু তেওঁৰ দুখৰ বাবে ক্ষমা খুজিলে। ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি হলে মাকক গালি পৰা অধিকাৰো যশোদাই কৃষ্ণক দিলে। কৰুণ মনেৰে মাকে কোৱা কথাখিনি শুনা মাত্ৰকে কৃষ্ণই একেজাপে মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ললে। কৃষ্ণৰ এই পৰম আনন্দিত চেহেৰা দেখি মাক যশোদাই যেন ব্ৰহ্মাণ্ডৰ পৰম সুখ লাভ কৰিলে। শ্ৰীকৃষ্ণৰ লীলা সম্বলিত এই ঘটনাবোৰ লগ লাগিয়েই গঠিত হৈছে পাঠটোৰ কাহিনী। প্ৰশ্ন ৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। উত্তৰ: কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। যুগে যুগে বিভিন্ন অৱতাৰ বা ৰূপ ধাৰণ কৰি তেওঁ বিভিন্ন কাৰ্য সাধন কৰিছিল। পাঠৰ কবিতাটোত ইয়াৰ এক সুন্দৰ বৰ্ণনা পোৱা যায়। পাঠত বৰ্ণিত অনুসৰি চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ হাতৰ পৰা কৃষ্ণই ৰক্ষা কৰিছিল, যি ৰূপ দেখি ত্ৰিদশ লোক ঢলি পৰিছিল। আকৌ মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সমুদ্ৰ মন্থনৰ সময়ত অমৃতপানো কৰাইছিল। কপিল মুনি ৰূপে কৰ্দম মুনিৰ ঘৰত জন্ম হৈ মাতৃ দেৱহতীক তত্ত্বজ্ঞান দিছিল। বামন অৱতাৰেৰে বলিক বিশ্বৰূপ দৰ্শন কৰাই পাতাললৈ পঠিয়াইছিল। সেই ৰূপেৰে তেওঁ ভৰিৰ নখেৰে গংগাক পৃথিৱীলৈ বোৱাই আনিছিল, যি গংগাক বাটতে পাই মহাদেৱৰ জটাত ধাৰণ কৰিছিল। তেওঁৱেই অনন্ত সজ্জাত নাৰায়ণ ৰূপে থাকি নিজৰ নাভিৰ পৰা ব্ৰহ্মাক উপজাই বেদৰ জ্ঞান দিছিল। তেওঁ হৈছে চৰাচৰ জগতৰ সৃজনকৰ্তা, জগতৰ কাৰণো তেওঁৱেই। এনেদৰে পাঠটোত কৃষ্ণৰ ৰূপ মহিমা বৰ্ণনা কৰা হৈছে। প্ৰশ্ন ৮। কবিতাটোত কাঠবাজি বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? উত্তৰ: কবিতাটোত কাঠবাজি বুলি যশোদাক কৈছে। কাঠবাজি মানে হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। যশোদাক এই অপবাদৰ পৰা কৃষ্ণই ৰক্ষা কৰিলে, কিয়নো সমস্ত জগতে কৃষ্ণক যশোদাৰ পুত্ৰ বুলি জানে যদিও প্ৰকৃততে তেওঁ দৈৱকীৰ গৰ্ভতহে উপজিছিল। দৰাচলতে যশোদা আছিল পৰম বিষ্ণু ভক্ত। সেয়ে বিষ্ণুৱে ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি পুত্ৰৰূপে থাকি তেওঁৰ মান মৰ্যাদা ৰক্ষা কৰিছিল। প্ৰশ্ন ৯। তাৎপৰ্য ব্যাখ্যা কৰা। কাঠবাজি বুলি জগতে সাশয় দেখিলে সুমৰু হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো সিটো দুখ দূৰ কৰি। উত্তৰ: উদ্ধৃত কবিতাফাঁকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দৰ্শাই আছে মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উদ্ধৃত কথাষাৰিৰ অৱতাৰণা কৰা হৈছে। যশোদাৰ নিজৰ সন্তান নাই, অৰ্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশোদাৰ সন্তান বুলি জগতে জানিছিল, তথাপি তেওঁ প্ৰকৃততে দৈৱকীৰ গৰ্ভতহে উপজিছিল। যদিহে কৃষ্ণ যশোদাৰ ঘৰত ডাঙৰ দীঘল নহলহেঁতেন, তেন্তে যশোদাক সকলোৱে কাঠবাজি বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদৰ পৰা যশোদাক কৃষ্ণইহে ৰক্ষা কৰিছিল। দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱানে ভক্তৰ দুখ সদায় দূৰ কৰে। এনেহেন ভক্ত এগৰাকীয়ে মনোকষ্ট পোৱাটো ভগৱানে সহ্য কৰিব নোৱাৰে। সেয়ে যশোদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰৰ কামনা কৰা এইগৰাকী মাতৃৰ পুত্ৰৰূপে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশোদা হৈছে পৰম সৌভাগ্যৱতী নাৰী, যাৰ মনোবাঞ্ছা পূৰণ হৈছিল কৃষ্ণক পাই। মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক এই কথাবোৰ সোঁৱৰাই দিছিল। প্ৰশ্ন খ। মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইলো লৈলো দধি চোৰ নাম। উত্তৰ: উদ্ধৃত কবিতাফাঁকিৰ বক্তা হল শ্ৰীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে, যাতে মাকে তেওঁক মৰম কৰে, কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ সন্মান নকৰে। কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহিছে। ভগৱানৰ তেনে এক ত্ৰাণকৰ্তাৰ ৰূপেই হৈছে মোহিনী ৰূপ। কৃষ্ণই দেৱতাক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে অমৃতৰ কলহ ওলাইছিল। অমৃত খোৱাৰ লগে লগে খাওঁতাজন হৈ পৰে অমৰ। অমৃতৰ কলহ লৈ দেৱতা আৰু অসুৰৰ মাজত টনা আজোৰা লগাত দেৱতাসকলে বৰ ভয় খাইছিল, কিয়নো অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ'ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতি কৰাত দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি নিৰ্দিষ্ট ঠাইত উপস্থিত হৈছিল। সকলো সেই সুন্দৰী ৰূপত আকৃষ্ট হৈছিল।
এই চেগতে মোহিনী ৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মোহিনী ৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়োফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি বাৰুণী নামৰ সুৰা ভগাই দিছিল। অৰ্থাৎ দেৱতাসকলেহে কেৱল অমৃত পান কৰিবলৈ পাইছিল। এনেদৰে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে দধিচুৰ বুলিহে ইটিকিং কৰে। যিজনে হাতত থকা অমৃত নিজে নাখাই দেৱতাক খুৱাইছিল, তেওঁ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এনে উদাহৰণেৰে মাকক কৃত্ৰিম খং দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছে। প্ৰশ্ন গ, মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও, তথাপি তোহাক দেখন্তে দৰত উৰি যায় মোৰ জীও। এই প্ৰশ্নটো বিৰাট ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো পৰীক্ষাত প্ৰায় আহি থাকে। উত্তৰ, উদ্ধৃত কবিতা ফাঁকিৰ বক্তা হৈছে শ্ৰীকৃষ্ণ। তেওঁ মাক যশোদাই তেওঁক মৰম আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ মাহাত্ম্যৰ বৰ্ণনা কৰিছে মাকৰ সন্মুখত। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱানে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ, যি জগতৰ কাৰণ, চৰাচৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁৱেই আত্মাৰূপে সকলোকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু, যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। মাকে কৃষ্ণৰ ৰূপক ইটিকিং কৰি কলীয়া বুলি মাতে। দধি চুৰ, মাটি খোৱা বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে ডাঙৰ দীঘল কৰিছে। মাক যশোদাৰ খং উঠা দেখি কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভকতিত সন্তুষ্ট হৈ কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্ৰকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকহে। যশোদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব। সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত তেওঁ মানৱী লীলা প্ৰদৰ্শন কৰি নানা চুৰ চাতুৰিৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশোদাক দেখি ভয় খোৱাৰ ভাও লৈছিল। ভাষা বিষয়ক তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। উত্তৰ, শব্দ আৰু আধুনিক ৰূপ। আহি মানে আহি, খেৰি মানে খেলা, পোহাইল মানে পোৱাল, নুজুৰাই মানে জোৰ নপৰে বা হাত নপৰে, হন্তে মানে পৰা, বিগুটীয়া মানে ঠাট্টা কৰা। প্ৰশ্ন 2, তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা। উত্তৰ, সুন্দৰী, সুন্দৰ, মাতৃ, পিতৃ, মামা, মামী। প্ৰশ্ন 3, বিপৰীত শব্দ লিখা। বিশ্বাস, অবিশ্বাস, দুখ, গুণ, আনন্দ, বিষাদ, অপমান, মান, অমৃত, গৰল বা বিষ। অতিৰিক্ত প্ৰশ্ন উত্তৰ, অতি চমু প্ৰশ্ন উত্তৰ। কানাই চাতুৰী কবিতাটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰ, কানাই চাতুৰী কবিতাটো কাণখোৱা পুথিৰ পৰা লোৱা হৈছে। প্ৰশ্ন খ, শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা। উত্তৰ, কাণখোৱা আৰু ঘুনুচা কীৰ্তন। গোপ শিশুসকলে কিহৰ কাৰণে পুৱা কৃষ্ণক জগাবলৈ আহিছিল? উত্তৰ, গোপ শিশুসকলে খেৰি খেলিবলৈ পুৱা কৃষ্ণক জগাবলৈ আহিছিল। প্ৰশ্ন ঘ, ব্ৰহ্মা ক'ৰ পৰা উপজিছিল? উত্তৰ, ব্ৰহ্মা নাৰায়ণৰ নাভিৰ পৰা উপজিছিল। গংগাক কোনে ক'ত ধাৰণ কৰিছিল? উত্তৰ, গংগাক মহাদেৱে জটাত ধাৰণ কৰিছিল। প্ৰথম চ, কৃষ্ণই মাকক কিমান সোণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল? উত্তৰ, কৃষ্ণই মাকক 6 ৰতি সোণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল। দ্বিতীয় চ, কংস কোন? উত্তৰ, কংস হৈছে মথুৰাৰ ৰজা আৰু শ্ৰীকৃষ্ণৰ মোমায়েক। বৰ্গীয় জ, তিনি ভুৱনৰ স্বজনকৰ্তা কোন? উত্তৰ, তিনি ভুৱনৰ স্বজনকৰ্তা হৈছে বিষ্ণু বা শ্ৰীকৃষ্ণ। ঝ, কানাই চাতুৰী কবিতাটোত কাঠবাজি বুলি কাক কোৱা হৈছে? উত্তৰ, কানাই চাতুৰী কবিতাটোত যশোদাক কাঠবাজি বুলি কোৱা হৈছে। নিয়, কাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায়? উত্তৰ, যশোদাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায়। প্ৰশ্ন 2, চমু প্ৰশ্ন উত্তৰ। ক, বেদ কি? কোনে কাক বেদৰ গুণ দিছিল? উত্তৰ, বেদ হৈছে হিন্দু ধৰ্মৰ প্ৰধান ধৰ্মশাস্ত্ৰ। ইয়াক ভগৱানৰ বাণী বুলি কোৱা হয়। ভগৱানে ব্ৰহ্মাক বেদৰ জ্ঞান দিছিল। খ, চতুৰ্ভুজ ৰূপ কি? উত্তৰ, 4খন হাতত শংখ চক্ৰ গদা পদ্ম লৈ বিষ্ণুৱে ধাৰণ কৰা ৰূপেই হৈছে চতুৰ্ভুজ ৰূপ। গ, যশোদাই কৃষ্ণক কি কি নামেৰে মাতিছিল? উত্তৰ, যশোদাই কৃষ্ণক হাৰলি বোপাই, যদুমণি, চক্ৰপাণি, কলীয়া, বনমালী আদি নামেৰে মাতিছিল। ঘ, মাকে খং কৰি কৃষ্ণক শুই উঠিবলৈ কোৱাত কৃষ্ণই কি উত্তৰ দিছিল? উত্তৰ, মাকে খং কৰি কৃষ্ণক শুই উঠিবলৈ কোৱাত কৃষ্ণই মাকক গৰু চাৰিবলৈ নগৈ 4-5 দিনলৈকে একো নাখাই মাত্ৰ শুয়ে থাকিব বুলি কৈছিল। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানতে শেষ হৈছে। অন্য এটি পাঠৰ প্ৰশ্ন উত্তৰলৈ শীঘ্ৰে আমি তোমালোকৰ ওচৰলৈ আহি আছো। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টো এটা লাইক কৰি দিবা বুলি আশা ৰাখিলো। ধন্যবাদ।